নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক অন্য এটা ক্লাছলৈ আজি স্বাগতম জনাইছো সোৱা আজি আমি আলোচনা কৰিম মূল অৰ্থনৈতিক সমস্যাসমূহ যেটো অৰ্থবিজ্ঞানৰ দ্বিতীয় অধ্যায় এই অধ্যায়ৰ আমি প্ৰশ্ন উত্তৰসমূহ চাওঁচোন আহা আজি আমি প্ৰশ্ন উত্তৰ শিতানত কি আমি তোমালোকলৈ লৈ আহিছো প্ৰথমতে সোৱা যিবিলাক আমাৰ অতি চমু বা চমু উত্তৰ দিয়া প্ৰশ্নত আছিলে সংজ্ঞা দিব দিছে সো ইয়াত আছে দৰিদ্ৰতা নিবনুৱা জনসংখ্যাৰ ঘনত্ব লিংগ অনুপাত চৰম দৰিদ্ৰতা আৰু আপেক্ষিক দৰিদ্ৰতা বহনক্ষম উন্নয়ন হেউজ অৰ্থনীতি এইখিনি কি কৈছে আমাক যে চমু উত্তৰ দিবলৈ দিছে বা সংজ্ঞা লিখিব দিছে এইখিনি আমি সংজ্ঞা প্ৰস্তুত কৰিব লাগিব ঠিক আছে প্ৰথম চাও আমি দৰিদ্ৰতা কি হয় মই তোমালোকক পাঠটো বুজাওতে দৰিদ্ৰতাৰ বিষয়ে বা প্ৰত্যেকটো কনসেপ্টৰ বিষয়ে ডিটেইলছত তোমালোকক কৈ আহিছো হয়তো তোমালোকৰ মনত আছে দৰিদ্ৰতা মানে কি অৰ্থাৎ আমি লিখিব লাগিব ইয়াত অৰ্থবিজ্ঞানে দৰিদ্ৰতা বুলি ক'লে কি বুজায় এনে দৰিদ্ৰতা বা নিবনুৱা সমস্যা বুলি ক'লে কি কওঁ সাধাৰণ অৰ্থত হেও মই তোমালোকক ক্লাছ বিলাকত কৈ গৈছিলো তে লগতে ইয়াত আমি চাব লাগিব অৰ্থবিজ্ঞানে দৰিদ্ৰতা বুলি ক'লে কি বুজায় সো অৰ্থবিজ্ঞানত দৰিদ্ৰতা হৈছে এনে এক অৱস্থাক বুজায় য'ত এজন ব্যক্তিয়ে তেওঁ জীৱনৰ যিমান বিলাক মৌলিক প্ৰয়োজন আছে যেনে মৌলিক প্ৰয়োজন বিলাক কি মই কৈছিলো মনত পৰিছেনে খাদ্য বস্ত্ৰ বাসস্থান শিক্ষা আৰু স্বাস্থ্য এইখিনি যিখিনি তেওঁলোকৰ মৌলিক প্ৰয়োজনীয়তা আছে এই সুবিধাসমূহ আহৰণত যদি ব্যৰ্থ হৈছে এই সুবিধাসমূহ যদি তেওঁলোকে লাভ কৰা নাই তেতিয়াহলে সেই সকল লোকক আমি দৰিদ্ৰ বুলি কম তাৰ মানে কি হ'ব দৰিদ্ৰতা হৈছে এনে অৱস্থাক বুজাইছে য'ত মানুহৰ জীৱনৰ যিমান বিলাক ন্যূনতম প্ৰয়োজনীয়তা আছে খাদ্য বস্ত্ৰ বাসস্থান শিক্ষা স্বাস্থ্য এইখিনিও যদি অভাৱ অনুভৱ কৰিছে তেতিয়াহলে তেনে এক অৱস্থাক আমি দৰিদ্ৰতা বুলি কম নিশ্চয় বুজি পাইছা ইয়াৰ পিছত চোৱা আছে নিবনুৱা আমি নিবনুৱা সমস্যাৰ বিষয়ে পঢ়িছিলো তে নিবনুৱা বুলি ক'লে কি বুজো সাধাৰণ অৰ্থত আমি নিবনুৱা বুলি কাক কওঁ যি কৰ্মহীনতাত ভোগে যি কাম কৰাৰ সুবিধা লাভ নকৰে হয়নে এতিয়া চাব লাগিব আমি অৰ্থবিজ্ঞানে নিবনুৱা বুলি ক'লে কি বুজাইছে সো অৰ্থনীতিত নিবনুৱা বুলি ক'লে কি বুজা যায় যে সেই সকল লোকক বুজো কোনখিনি দুটা কথা আছে ভালদৰে মন দি শুনি যাবা যে কি কৈছে দুটা কথাক বুজাইছে যাৰ কাম কৰাৰ ক্ষমতা আছে বা ইচ্ছা এটা হৈছে কি বুজাইছে এটোৱে বুজাইছে ফাৰ্স্ট হৈছে কি যাৰ কাম কৰাৰ ক্ষমতা আৰু ইচ্ছা ঠিক আছে হেতু বুজাইছে আৰু নেক্সট কি বুলি কৈছে যে কোনো উপযুক্ত সংস্থাপন লাভ কৰা নাই তেওঁলোকে কাম কৰাৰ ইচ্ছা আছে ইচ্ছা থকা সত্ত্বেও যদি তেওঁ কোনো এটা কৰ্মসংস্থাপনত তেওঁ নিজকে নিয়োগ কৰাৰ সুবিধা পোৱা নাই তেতিয়াহলে সেই সকল লোককে আমি নিবনুৱা বুলি কম নিশ্চয় বুজি পাইছা নেক্সট আমি জনসংখ্যাৰ ঘনত্ব চোৱা জনসংখ্যাৰ ঘনত্ব বুলি ক'লে কি বুজোৱা সো আমি জনসংখ্যাৰ সমস্যা পঢ়িছিলো জনসংখ্যাৰ সমস্যাত আমি জনসংখ্যাৰ ঘনত্ব এটা ধাৰণা পাইছিলো মই তেতিয়া কৈছিলো যে জনসংখ্যাৰ ঘনত্বই কি বুজায় সাধাৰণতে কোনো এখন নিৰ্দিষ্ট ঠাইত যেটো প্ৰতি বৰ্গ কিলোমিটাৰত কিমান জনসংখ্যা আছে মুঠ জনসংখ্যাৰ মানে প্ৰত্যেক বৰ্গ কিলোমিটাৰত কিমান জনসংখ্যা আছে হেতু নিৰ্ধাৰণ কৰে জনসংখ্যাৰ ঘনত্বই এতিয়া চাও আমি ইয়াত কি দিছে যে কোনো এখন ঠাইৰ প্ৰতি বৰ্গ কিলোমিটাৰত জনসংখ্যাৰ হিসাব কৰাকে জনসংখ্যাৰ ঘনত্ব বুলি কোৱা হয় অৰ্থাৎ কোনো এখন ঠাইৰ প্ৰতি বৰ্গ কিলোমিটাৰত প্ৰতি বৰ্গ কিলোমিটাৰত ইয়াত কি কৈছে জনসংখ্যাৰ হিসাব কৰাকে জনসংখ্যাৰ ঘনত্ব বোলে ঠিক আছে বুজি পাইছা এতিয়া এটা উদাহৰণ দি দিছো যেনেকৈ ভাৰতৰ জনসংখ্যাৰ ঘনত্ব কিমান ভাৰতৰ জনসংখ্যাৰ ঘনত্ব হৈছে 382 জন ভাৰতৰ জনসংখ্যা অসমৰ কিমান বাৰু তোমালোকে কবাচোন অসমৰ জনসংখ্যাৰ ঘনত্ব কিমান এবাৰ চাও লিংগ অনুপাতটো মই কৈছিলো যে অৰ্থাৎ এটো এটা এনেকুৱা ধৰণৰ অনুপাত যে যি অনুপাতত জনসংখ্যা মুঠ জনসংখ্যা যিমান আছে তাৰ কি হৈছে পুৰুষ 1000 জন বুলি ধৰি তাৰ বিপৰীতে মহিলাৰ সংখ্যা কিমান নিৰ্ধাৰণ কৰা হয় বুজি পাইছা সো কোনো এখন ঠাইৰ কি কৈছে মুঠ জনসংখ্যা যিমান আছে সেই মুঠ জনসংখ্যাৰ প্ৰতি হাজাৰ পুৰুষৰ তাৰ মানে প্ৰতি হাজাৰ মানে 1000 ধৰি লৈছো প্ৰতি 1000 পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যাক গণনা কৰাকে লিংগ অনুপাত বুলি কোৱা হয় বুজি পালা তাৰ মানে প্ৰথম কৈছে এটা নিৰ্দিষ্ট ঠাইৰ মুঠ জনসংখ্যা কিমান তাত মুঠ জনসংখ্যা উলিয়ালো আমি সেই মুঠ জনসংখ্যাৰ যদি আমি প্ৰতি হাজাৰ
জনসংখ্যাৰ মুঠ জনসংখ্যাৰ ভিতৰতো পুৰুষ মহিলা সকলোৱে থাকিব উভয়ে থাকিব হয়নে এই প্ৰতি 1000 জন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যাৰ যেটো অনুপাত হেতু কোৱা যায় লিংগ অনুপাত তে মই তোমালোকক বুজি পাবৰ কাৰণে এটা উদাহৰণ দিছো যেনে ধৰণে ভাৰতৰ লিংগ অনুপাত হৈছে 940 এটো হৈছে ভাৰতৰ তেনেকৈ মোক জনাবা অসমৰ লিংগ অনুপাত কিমান আমি জনসংখ্যাৰ ঘনত্ব লিংগ অনুপাত এবোৰ জনসংখ্যাৰ সমস্যাত পঢ়িছিলো কৰ্মী জনসংখ্যাৰ অনুপাত এবিলাক পঢ়িছিলো নে মোক কমেন্ট কৰি জনাবা যে অসমৰ লিংগ অনুপাত কিমান এতিয়া সোৱা চৰম দৰিদ্ৰতা দৰিদ্ৰতা দুই ধৰণৰ আছে চৰম দৰিদ্ৰতা আৰু আপেক্ষিক দৰিদ্ৰতা এটা দৰিদ্ৰতা বুলি কওঁতে তোমালোকৰ মনলৈ প্ৰশ্ন হৈছে নে যে দৰিদ্ৰতা কি বা দৰিদ্ৰতা এটা সমস্যা অৰ্থনীতিৰ হয়নে যদি হয় কিয় এক সমস্যা বুলি কোৱা গৈছে অৰ্থনীতিত এখিনি আমি পঢ়ি গৈছিলো হয়নে সোৱা দৰিদ্ৰতা দৰিদ্ৰ আৰু অদৰিদ্ৰ দৰিদ্ৰ সীমাৰেখাই দুটা ভাগত ভাগ কৰিছিলে দৰিদ্ৰ আৰু অদৰিদ্ৰ যেটো আমাৰ কি কৈছে এটা সংজ্ঞা আগবঢ়াই গৈছিলে কেলৰি ভিত্তিক নে পঞ্চবাৰ্ষিক পৰিকল্পনাৰ যিখন আয়োগে এখন কেলৰি ভিত্তিক এটা সংজ্ঞা আগবঢ়াইছিলে সেই সংজ্ঞা মতে আমি জনসাধাৰণক এটা দৰিদ্ৰ আৰু এটা অদৰিদ্ৰ দুটা ভাগ কৰিছিলে দৰিদ্ৰ সীমাৰেখাই ঠিক আছে এতিয়া প্ৰশ্নত সুধিছে যে চৰম দৰিদ্ৰ মানে কি মই এইখিনি কথা এই কাৰণে তোমালোকক অনুকিয়াই দিছো যদি তোমালোকে দৰিদ্ৰতাৰ সীমাৰেখা বুজি নোপোৱা তেতিয়া তোমালোকৰ বুজিবলৈ অসুবিধা হ'ব দৰিদ্ৰ সীমাৰেখা কি আছিল দৰিদ্ৰতাৰ সীমাৰেখা আছিল এনে সীমাৰেখা যিডালে কি কৰিছিল সাধাৰণতে কেলৰি ভিত্তিক সংজ্ঞাৰ সহায়ত জনসংখ্যাক দৰিদ্ৰ আৰু অদৰিদ্ৰ দুটা ভাগত ভাগ কৰিছিল আৰু এই সংজ্ঞাটো কোনে আগবঢ়াইছিল ভাৰতৰ পৰিকল্পনা আয়োগে কেলৰি ভিত্তিক সংজ্ঞাটো সো এটি কি দিছে যে ভাৰতৰ পৰিকল্পনা আয়োগে কেলৰি ভিত্তিক আগবঢ়োৱা সংজ্ঞা অনুসৰি গাঁও অঞ্চলত দৈনিক জনমূৰি যিসকল লোকে ন্যূনতম পৰিমাণতকৈ কম খাদ্যহে আহৰণ কৰিব পাৰে অৰ্থাৎ গাঁও অঞ্চলত দৈনিক জনমূৰিৰ সহায়ত দৈনিক তেওঁলোকে যিমান জনমূৰি আয় লাভ কৰে তাৰ সহায়ত যদি তেওঁলোকে ন্যূনতম যেটো প্ৰয়োজনীয়তা তেওঁলোকৰ আছে সেই তাতকৈ যদি কম খাদ্যহে আহৰণ কৰিব পাৰে তেনে লোকক আমি কি বুলি কওঁ চৰম দৰিদ্ৰতা বুলি কওঁ এটা তোমালোকে জানিব লাগিব এটা কথা এই যে গাঁও অঞ্চলত বুলি কৈছে গাঁও অঞ্চলত কিমান কেলৰি আছিল বাৰু মনত আছে নে সংজ্ঞাটো তোমালোকৰ মনত পৰিছে নে যে গাঁও অঞ্চলত আছিল আমাৰ 2400 কেলৰি হয়নে আৰু চহৰ অঞ্চলত আছিল 2100 কেলৰি অৰ্থাৎ গাঁও অঞ্চলত যদি 2400 কেলৰি যুক্ত আহাৰ উপভোগ কৰিবৰ বাবে তেওঁলোকৰ যদি ন্যূনতম যেটো ব্যয় হ'ব সেই ব্যয় কৰিবলৈ যদি তেওঁলোকে সাধ্য নহয় তেতিয়া হলে কি হ'ব আমাৰ দৰিদ্ৰ সীমাৰেখাৰ তলত বুলি আমি কৈছিলো তেনে ধৰণে আছিল কি সোৱা চহৰ অঞ্চলত 2100 কেলৰি যদি 2100 কেলৰি আহাৰ বা তেওঁলোকৰ কেলৰি যুক্ত আহাৰ বা প্ৰটিন যুক্ত আহাৰ যদি তেওঁলোকে উপভোগ কৰিবলৈ ব্যৰ্থ হয় ব্যৰ্থ মানে হিমানখিনি যদি তেওঁলোকৰ জনমূৰি আয় নাথাকে তেতিয়া হলে তেওঁলোকক আমি দৰিদ্ৰ সীমাৰেখাৰ তলত বুলি কম হয়নে তেতিয়া হলে সোৱা এতিয়া চৰম দৰিদ্ৰতা মানে কোনখিনি বুজাইছে ক'ত বুজাইছে গাঁও অঞ্চলৰ কথা কৈছে আৰু কি কৈছে যে কোনখিনি লোকক যিখিনি লোকে এই 2400 কেলৰি যুক্ত খাদ্য উপভোগ কৰিবৰ বাবে যেটো জনমূৰি আয় তেওঁলোকৰ লাগিব যেটো উপাৰ্জন তেওঁলোকৰ লাগিব সেইখিনিও যদি কৰিব পৰা নাই ঠিক আছে কম খাদ্যহে তেওঁলোকে যদি আহৰণ কৰিব পাৰিছে তেনে লোকৰ যেটো দৰিদ্ৰতাৰ অৱস্থা হেতুক চৰম দৰিদ্ৰ বুলি কৈছে বুজি পালা এই কেলৰি যুক্ত আহাৰখিনি যদি গাঁও অঞ্চলত তেওঁলোকে উপভোগ কৰিবৰ বাবে তেওঁলোকৰ দৈনিক যেটো মজুৰি সেইখিনি যদি অভাৱ সেই লোকসকলক কি বুলি কৈছে চৰম দৰিদ্ৰতাৰ অধীনত ধৰিব পাৰি বুলি কৈছে বুজি পাইছা নিশ্চয় দৰিদ্ৰতাৰ সীমাৰেখা কি সেই সীমাৰেখা আৰু যেটো সংজ্ঞা আগবঢ়াইছিলে পৰিকল্পনা আয়োগে কেলৰি ভিত্তিক যেটো সংজ্ঞা সেই সংজ্ঞাটো তোমালোকে এবাৰ মনত পেলাবা বা পঢ়ি লবা তেতিয়া আৰু ভালকৈ বুজি পাবা নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে বুলি মই ভাবিছো এবাৰ চাও আপেক্ষিক দৰিদ্ৰতা সো আপেক্ষিক দৰিদ্ৰতা একে ধৰণে যি সকল লোকে আমাৰ সমাজত এটা আমি প্ৰত্যেকই কৰো এটা যেতে জীৱন নিৰ্বাহ কৰো আমি এটা মিনিমাম এটা ষ্টেণ্ডাৰ্ড আমি কি কৰো সদায় আমি নিজে মেইনটেইন কৰিবলৈ চাও অৰ্থাৎ আমাৰ যেটো জীৱন ধাৰণৰ যেটো মানদণ্ড সেই মানদণ্ডটো কিছু পৰিমাণে আমি সমাজৰ লগত মিলাবলৈ চাও হয়নে এতিয়া সোৱা যি সকল লোকে সমাজত যিমান বেলে যেটো জীৱন ধাৰণ কৰিছে সেই জীৱন ধাৰণ কৰোতে যেটো মান তেওঁলোকে বজাই ৰাখিব লাগে বা হেখিনি বজাই ৰাখিবলৈ প্ৰয়োজন হোৱা যিখিনি তেওঁলোকৰ ন্যূনতম আয় পাইছানে যিমান বিলাক ন্যূনতম আয় বা উপাৰ্জন সেইখিনি যদি তেওঁলোকে কৰিবলৈ সক্ষম হোৱা নাই তেনে লোকক কৈছে আপেক্ষিকভাৱে দৰিদ্ৰ অৰ্থাৎ এখিনি কি কৰিছে ৰিলেট কৰা গৈছে কিহৰ লগত মানুহৰ জীৱন ধাৰণৰ মানদণ্ড যেটো ষ্টেণ্ডাৰ্ড অফ লিভিং আছে সমাজ এখনত আমি যেটো মানদণ্ডত আমি জীয়াই থাকিব লাগে সেইখিনি যদি
কৰিব পৰা নাই সাপোজ মই যদি মোৰ নিজৰ জীৱন ধাৰণৰ যেটো মানদণ্ড সেইখিনি মোৰ উপাৰ্জনেৰে মই সমাজৰ লগত যদি মিলাব পৰা নাই সেই মানদণ্ডটো তেতিয়াহলে মই হম কি আপেক্ষিক দৰিদ্ৰতাৰ অধীনত আহে বুজি পাইছা যি সকল লোকে যে সমাজৰ এখন নিৰ্দিষ্ট সমাজ এখনত বসবাস কৰে আৰু সেই সমাজৰ যেটো সাধাৰণতে নিৰ্দিষ্ট এটা মানদণ্ড আছে সেই মানদণ্ড তেওঁলোকে ৰক্ষা কৰিবৰ বাবে যেটো তেওঁলোকৰ আয় ন্যূনতম যেটো আয় লাগিব সেই আয়টো যদি কম হয় গম পাইছানে তেতিয়াহলে সেই আয়ৰে যদি তেওঁ সেই মানদণ্ডটো সক্ষম হোৱা নাই মানে সেই মানদণ্ড ৰক্ষা কৰিবৰ বাবে সক্ষম হোৱা নাই তেতিয়াহলে তেওঁ ক'ব আপেক্ষিক দৰিদ্ৰ বুলি ক'ব আপেক্ষিকভাৱে তেওঁ দৰিদ্ৰ ইয়াৰ পিছত চাও বহনক্ষম উন্নয়নত তোমালোকক খুব ধুনীয়া এটা সংজ্ঞা দিয়াই গৈছিলে মনত পৰিছে চাগৈ নিশ্চয় কি কৈছে ভৱিষ্যত প্ৰজন্মই নিজৰ জীৱনবিলাক প্ৰয়োজন আছে সেই প্ৰয়োজন পূৰণৰ ক্ষমতাৰ লগত আপোচ নকৰাকৈ বৰ্তমান প্ৰয়োজনীয়তা বৰ্তমান যেটো প্ৰজন্ম আছে হা বৰ্তমানৰ যেটো বৰ্তমান প্ৰজন্মই কি কৈছে যদি প্ৰয়োজনীয়তাখিনিও সমানে পূৰ কৰিব পাৰিছে তেতিয়াহলে তেনে ধৰণৰ যেটো উন্নয়ন ব্যৱস্থা তাক কোৱা গৈছে বহনক্ষম উন্নয়ন অৰ্থাৎ বহনক্ষম উন্নয়নৰ যোগেদি আমি বৰ্তমান প্ৰজন্ময়ো সম্পদৰ পৰা সকলো সা-সুবিধা যিখিনি লাভ কৰি আছো সেই একে সা-সুবিধাই যাতে ভৱিষ্যত প্ৰজন্ময়ো কি কৰিব পাৰে আমাৰ প্ৰকৃতিৰ পৰা বা আমাৰ মানৱ প্ৰাকৃতিক সম্পদৰ পৰা যাতে লাভ কৰিব পাৰে তেনে ধৰণৰ যেটো উন্নয়ন ব্যৱস্থা সেই উন্নয়ন ব্যৱস্থা কৈছে বহনক্ষম উন্নয়ন বুলি কৈছে মানে দুইটা প্ৰজন্ম বৰ্তমান আৰু ভৱিষ্যত প্ৰজন্মই যাতে আমাৰ কি কয় পৰিবেশৰ পৰা সমানে সা-সুবিধা লাভ কৰে তেতিয়াহলে আমি কি কৰিব লাগিব আমি আমাৰ সম্পদৰ অপচয় কৰিবলৈ নহব আমি সঠিক ৰূপত ব্যৱহাৰ কৰিব লাগিব যাতে সেইখিনি নিশেষ হৈ নাযায় তাৰ পৰা যাতে ভৱিষ্যত প্ৰজন্ময়ো সমানে উপকৃত হয় তেনে ধৰণৰ উন্নয়ন ব্যৱস্থাটোক কৈছে বহনক্ষম উন্নয়ন ইয়াৰ পিছত আহো সেউজ অৰ্থনীতি বুলি কওঁতে মই বুজাই গৈছিলো পাঠটোত হয়তো মনত পৰিছে তোমালোকৰ যে সেউজ অৰ্থনীতি কি আছিল যে পৰিবেশৰ প্ৰতি থকা ভাবুকি বা পৰিস্থিতি তন্ত্ৰৰ যিমান বিলাক সমস্যাৰ আজি দূৰ কৰি বহনক্ষম উন্নয়ন লাভ কৰিব পৰা যেটো অৰ্থনৈতিক অৱস্থা তাক কৈছে সেউজ অৰ্থনীতি তাৰ মানে কি বুজিলো আমি চোৱা পৰিবেশৰ প্ৰতি থকা ভাবুকি পৰিবেশৰ প্ৰতি আমাৰ বহুতো ভাবুকি আহি পৰিছে ইয়া প্ৰাকৃতিক কাৰণত হ'ব পাৰে মানৱ সৃষ্ট কাৰণত হ'ব পাৰে হয়নে এই যদি ভাবুকি বা পৰিস্থিতি তন্ত্ৰৰ যিমান বিলাক সমস্যাৰ আজি আছে সেইখিনি যদি আমি দূৰ কৰি বহনক্ষম উন্নয়ন যদি আমি লাভ কৰিব পাৰো তেনে যিখন অৰ্থনীতি তেনে ধৰণে আমি গঠন কৰা যিখন অৰ্থনীতি সেইখনক কৈছে সেউজ অৰ্থনীতি বোধহয় বুজি পাইছা যেহেতু পাঠটো মই তোমালোকক ভালকৈ বুজাইছিলো অংক 4 তোমালোকে এইখিনি চাব পাৰা অংক 4 ডিটেইলছত বুজোৱা আছে বহনক্ষম উন্নয়ন সেউজ অৰ্থনীতি এবাৰ আহিছে প্ৰশ্ন কি চোৱা দৰিদ্ৰতাৰ সীমাৰেখা কি গাঁও অঞ্চল আৰু চহৰ অঞ্চলৰ দৰিদ্ৰতা সীমাৰেখা কি ইতিমধ্যে মই কৈয়ে গৈছিলো যে দৰিদ্ৰতাৰ সীমাৰেখা কি গাঁও আৰু চহৰ অঞ্চলৰ দৰিদ্ৰতা সীমাৰেখা দুটা বেলেগ ধৰণে ভাগ কৰি দিয়া গৈছিলে কেলৰি ভিত্তিক সংজ্ঞাৰ জৰিয়তে হয়নে চাও আমি আজি দৰিদ্ৰতা সীমাৰেখা হল এনে এক ৰেখা যি দেশৰ জনসংখ্যা কি কৰিছে দৰিদ্ৰ আৰু অদৰিদ্ৰ দুটা ভাগত ভাগ কৰিছে এই যেটো সীমাৰেখা বুলি কৈছো এই সীমাৰেখায়ে দৰিদ্ৰ আৰু অদৰিদ্ৰ দুটা ভাগত ভাগ কৰিছে এই সীমাৰেখাডালে মানে কাক ভাগ কৰিছে দেশৰ মুঠ জনসংখ্যা হেতুই হৈছে দৰিদ্ৰতাৰ সীমাৰেখা হল এতিয়া আমি আহো কি কৈছিলে প্ৰশ্নটোত ইয়াত চোৱা আগৰ প্ৰশ্নটোত গাঁও অঞ্চল আৰু কৈ কৈছে চহৰ অঞ্চলত দৰিদ্ৰতা সীমাৰেখা কি অৰ্থাৎ কি গাঁও আৰু চহৰ অঞ্চলত দৰিদ্ৰতা সীমাৰেখা কি আমাৰ যেটো পৰিকল্পনা আয়োগে যেটো সংজ্ঞা আগবঢ়াইছিলে কেলৰি ভিত্তিক তাত এটা সীমা ধৰি দিছিলে হয়নে চোৱা গাঁও অঞ্চলত 2400 কেলৰি আৰু চহৰ অঞ্চলত 2100 কেলৰি অৰ্থাৎ গাঁও অঞ্চলত 2400 কেলৰি যুক্ত আহাৰ উপভোগ কৰিবৰ বাবে যেটো ন্যূনতম মজুৰিৰ প্ৰয়োজন হ'ব সেই ন্যূনতম মজুৰিৰ যদি তেওঁলোকৰ অভাৱ হয় তেতিয়ালে হেতু কি কম আমি চোৱা গাঁও অঞ্চলত দৰিদ্ৰ সীমাৰেখা বুজি পালা আৰু চহৰ অঞ্চলত দৰিদ্ৰ সীমাৰেখা মানে কি হ'ব চহৰ অঞ্চলত যদি 2100 কেলৰি বা প্ৰটিনযুক্ত আহাৰ উপভোগ কৰিবলৈ তেওঁলোকৰ দৈনিক মজুৰিয়ে তেওঁলোকে সমৰ্থ হোৱা নাই বা ব্যৰ্থ হৈছে তেতিয়ালে আমি কম কি হেয়া চহৰ অঞ্চলৰ দৰিদ্ৰতাৰ সীমাৰেখা বুজি পালা দৰিদ্ৰতাৰ সীমাৰেখাটোৱে দৰিদ্ৰ আৰু অদৰিদ্ৰক ভাগ কৰিছে কিন্তু দৰিদ্ৰ আৰু অদৰিদ্ৰ বুলি কওঁতে গ্ৰাম্য আৰু চহৰ অঞ্চলত দুটা ভাগ কৰি দিয়া গৈছে চহৰ অঞ্চলত যদি তেওঁলোকে 2400 কেলৰি তেওঁলোকে যদি আহাৰ বা প্ৰটিনযুক্ত খাদ্য উপভোগ কৰিবলৈ সক্ষম হৈছে তেতিয়ালে তেওঁলোকক দৰিদ্ৰ সীমাৰেখাৰ তলত বুলি আমি নকওঁ
যদি তেওঁলোকে ব্যৰ্থ হৈছে তেতিয়াহ'লে তেওঁলোকে দৰিদ্ৰ সীমাৰেখাৰ তলত আৰু একেধৰণে চহৰ অঞ্চলতো 2100 যি কেলৰিযুক্ত আহাৰ তেওঁলোকে যদি উপভোগ কৰিবলৈ সক্ষম হোৱা নাই ব্যৰ্থ হৈছে তেতিয়াহ'লে সেয়া হৈছে চহৰ অঞ্চলৰ দৰিদ্ৰতা সীমাৰেখাৰ তলত এতিয়া সীমাৰেখাহে সুধিছে আমি গোটেই সীমাৰেখাটো 2400 আৰু 2100 ক্ৰমান্বয়ে গাঁও আৰু চহৰ অঞ্চলত ইয়াৰ পিছত চোৱা 2011 চনৰ লোকপিয়ল মতে ভাৰত আৰু অসমৰ জনসংখ্যা কিমান এইবিলাক চাগৈ তোমালোকৰ মনত আছে তোমালোকে আগৰ ক্লাছতো পাই আহিছা 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ মুঠ জনসংখ্যা 121 কোটি আৰু অসমৰ কিমান আছিল 3 কোটি 12 লাখ 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ জনসংখ্যা 121 কোটি আৰু অসমৰ জনসংখ্যা হৈছে 3 কোটি 12 লাখ বুজি পালা এতিয়া চাও বিশ্বৰ মাটিকালিৰ কিমান শতাংশ ভাৰতত আছে বিশ্বৰ মাটিকালি বুটা পাইছিলো বিশ্বৰ মাটিকালিৰ কিমান আছিল বাৰু মাটিকালি 2.4% মনত পৰিছে নে 2.4% আছিল ভাৰতত বিশ্বৰ এটো হৈছে 2.4% ভাৰতত কিন্তু চোৱা ইয়াৰ বিপৰীতে আমি কৈছিলো এতিয়া চাও যদিও আমাক প্ৰশ্নটো মাটিকালিৰ বিষয়ে সুধিছে ইয়াত জনসংখ্যা সুধা নাই তথাপিও আমি জনসংখ্যাটো চাইতো জনসংখ্যা কিমান আছিল বাৰু 17.5% আছিল এয়া জনসংখ্যা বিশ্বৰ ভিতৰত হয়নে তেতিয়া আমি পঢ়িছিলো যে মাটিকালি আছে 2.4% বিশ্বৰ ভিতৰতে ভাৰতত তাৰ বিপৰীতে জনসংখ্যা আছিল 17.5% আৰু প্ৰশ্নটোত আমাক মাটিকালিৰ বিষয়ে দিছে কিন্তু মোৰ মনত পৰতে তোমালোকক কৈ গৈছো হয়তো মাটিকালি কেতিয়াবা নিদি হয়তো তোমালোকক জনসংখ্যাও দিব পাৰে গতিকে মনত ৰাখিবা সো বিশ্বৰ মাটিকালিৰ 2.4% ভাৰতত আছে এই অতি চমু প্ৰশ্ন ভাৰতত সৰ্বাধিক লিংগ অনুপাত থকা ৰাজ্যখন কোনখন আৰু কিমান লিংগ অনুপাত যদি আমি পঢ়িছিলো তেতিয়া পাইছিলো যে কোনখন ভাৰতৰ ৰাজ্যত আটাইতকৈ বেছি লিংগ অনুপাত আছে অৰ্থাৎ লিংগ অনুপাত মানে ইতিমধ্যে কৈ গলো হয়নে এতিয়া কৈছে যে ভাৰতৰ কথা তে ভাৰতৰ লিংগ অনুপাত উলিয়াবলৈ হলে আমি লিংগ অনুপাতৰ যেটো ধাৰণা কি আছিল প্ৰতি 1000 জন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা কিমান হয়নে হে অনুপাতটো পুৰুষ মহিলাৰ যেটো অনুপাত এতিয়া হে পুৰুষ মহিলাৰ যেটো অনুপাত এতিয়া সুধিছে যে কোনখন ৰাজ্যত বেছি আৰু কিমান মনত আছে নে কিমান আছিল বা কোনখন ৰাজ্য মনত আছে নে কেৰেলা আছিল সো লিংগ অনুপাত আটাইতকৈ বেছি কেৰেলা আৰু অনুপাতটো কিমান হৈছিল 1084 এটো হৈছে 1084 1084 আৰু ৰাজ্যখন আছিল কেৰেলা ভাৰতৰ ভিতৰত এতিয়া সো অসমৰ জনসংখ্যাৰ ঘনত্ব কিমান জনসংখ্যাৰ ঘনত্ব বুলি কওঁতে তোমালোকৰ চাগৈ মনত পৰিছে জনসংখ্যাৰ ঘনত্ব মানে ইতিমধ্যে মই কৈ গৈছো আগৰ স্লাইডত যে কি বুজায় প্ৰতি বৰ্গ কিলোমিটাৰ জনসংখ্যা কিমান তাৰ মানে মুঠ জনসংখ্যাৰ কোনোবা এখন নিৰ্দিষ্ট ঠাই ধৰি লৈছো অসমতে এতিয়া মুঠ জনসংখ্যা কিমান কলো 3 কোটি 12 লাখ তে তাৰে ভিতৰত ধৰি লৈছো এটুকুৰা নিৰ্দিষ্ট ঠাইত অসমতে প্ৰত্যেক বৰ্গ কিলোমিটাৰত কিমান জনসংখ্যা আছে এটো হৈছিল জনসংখ্যাৰ ঘনত্ব হয়নে আৰু ইয়াত আমি দিছে কি আমাৰ প্ৰশ্নটো সুধিছে অসমৰ কিমান মোক ক'ব পাৰিবানে ভাৰতৰ কিমান আছিল বাৰু আমি পঢ়ি যাওঁতে মই কৈ গৈছিলো যে ভাৰতৰ তুলনাত কিন্তু অসমৰ বেছি আছিল জনসংখ্যাৰ ঘনত্ব হয়নে ভাৰতৰ আছিল 382 জন আৰু অসমৰ কিমান আছিল বেছি আছিল কিমান বেছি আছিল 397 জন হয়নে সো অসমৰ জনসংখ্যাৰ ঘনত্ব হৈছে 397 জন ভাৰতৰ কিন্তু 382 নেক্সট চাও যে ছদ্মবেশী নিবনুৱা কাক বোলে এবাৰ নিবনুৱা লৈ আহিলো সো নিবনুৱা সমস্যা পঢ়োতে আমি নিবনুৱাৰ ভাগ পঢ়িছিলো মনত পৰিছে দুটা প্ৰধান ভাগ পঢ়িছিলো গ্ৰাম্য অঞ্চলৰ নিবনুৱা চহৰীয়া অঞ্চলৰ নিবনুৱা গ্ৰাম্য অঞ্চলৰ নিবনুৱা পঢ়োতে আমি দুটা ভাগ পঢ়িছিলো ঋতুজ নিবনুৱা বা প্ৰচন্ন নিবনুৱা আৰু ছদ্মবেশী নিবনুৱা হয়নে আৰু চহৰ অঞ্চলৰ নিবনুৱা পঢ়োতে পঢ়িছিলো শিক্ষিত নিবনুৱা আৰু উদ্যোগিক নিবনুৱা এতিয়া আমাক প্ৰশ্নটো সুধিছে যে ছদ্মবেশী নিবনুৱা মই গোটেই ডিটেইলছটো কৰি গলো এই কাৰণে যাতে তোমালোকক মনত পৰে ছদ্মবেশী নিবনুৱা কোন প্ৰকাৰ নিবনুৱাৰ ভাগ আছিল গ্ৰাম্য অঞ্চলৰ আমি সাধাৰণতে ক'ত দেখো কৃষি খণ্ডত এনে ধৰণৰ নিবনুৱা তেছো ছদ্মবেশী নিবনুৱা মানে মই এটা উদাহৰণো দিছিলো যে এটা কামত যদি আমাৰ প্ৰয়োজন হয় 15 জন প্ৰকৃতাৰ্থত প্ৰয়োজন হৈছে মানুহ 15 জন বনোৱাৰ কিন্তু যদি কাম কৰি আছে 20 জনে যদি কাম কৰিব 20 জনে কামটো কৰাৰ পিছতো আমাৰ উৎপাদনত কোনো প্ৰভাৱ নপৰে গম পাইছানে উৎপাদনৰ মানে যেটো পৰিমাণ যদি বাঢ়ি যায় তেতিয়া আমি প্ৰভাৱ পৰিছে বুলি ক'ব পাৰো অৰ্থাৎ 15 জন বা 20 জনে কামটো কৰিলে একেখিনি আমি উৎপাদন লাভ কৰিব পাৰো তেতিয়ালে অতিৰিক্ত 5 জনক আমি ছদ্মবেশী নিবনুৱা বুলি কওঁ
সোৱা হে দিছে যে ছদ্মবেশী নিবনুৱাই কি কৈছে এটা বনুৱাকে বুজাইছে যদি তাৰ উৎপাদন কাৰ্যত মূল উৎপাদনৰ ক্ষেত্ৰত কোনো ভূমিকা তেওঁলোকৰ নাথাকে হেই গলো অতিৰিক্ত 5 জনৰ কোনো তেওঁলোকৰ ভূমিকা নাই উৎপাদনত এনে ধৰণৰ নিবনুৱাক ছদ্মবেশী নিবনুৱা বুলি কয় তাৰ মানে কি বুজাইছে যে কোনো এটা নিৰ্দিষ্ট কামত প্ৰয়োজনতকৈ অধিক বনুৱা নিয়োগ হৈ থকা এটা সমস্যা গম পাইছা আৰু সেই অধিক যিসকল প্ৰয়োজনতকৈ অতিৰিক্ত যিসকল নিবনুৱা থাকিব সেই নিবনুৱাবিলাকক কিব ছদ্মবেশী নিবনুৱা ইয়াতে তোমালোকে অতিৰিক্ত শব্দটো মনত ৰাখিব পাৰা গম পাইছা ইয়াত কোৱেশ্চন আনসাৰ্স খিনি দিছো মাতে তোমালোকে এই ধৰণেই যে লিখিব লাগিব বা এই ধৰণেই তোমালোকে বহিত লিখিব লাগিব বা পৰীক্ষাত লিখিব লাগিব সেইটো কথা নহয় যে তোমালোকক মই বুজিবৰ কাৰণে দিছো যে ছদ্মবেশী নিবনুৱা মানে যেটা অতিৰিক্তভাৱে নিবনুৱা হৈ থকা বনুৱাখিনিক বুজাইছে যিখিনি কি উৎপাদন কাৰ্যলৈ কোনো অৱদান নাথাকে বা যিখিনি বনুৱা হিচাপে নিয়োগ কৰা সত্ত্বেও উৎপাদনৰ পৰিমাণত কোনো প্ৰভাৱ পেলাব নোৱাৰে তেনেকুৱা ধৰণৰ অতিৰিক্ত বনুৱা কোৱা যায় ছদ্মবেশী নিবনুৱা এতিয়া সোৱা মুদ্ৰাস্ফীতি কি মুদ্ৰাস্ফীতি এনেকুৱা ধৰণৰ এটা অৰ্থনৈতিক অৱস্থা বুলি কৈছিল যত কি হয় বাৰু কি হয় তাত যত অবিৰতভাৱে একেৰাহে মানে কি হয় দ্ৰব্য সামগ্ৰীৰ দাম বাঢ়ি যায় তাৰ মানে দৰ স্তৰ বাঢ়ি যায় কিন্তু তাৰ বিপৰীতে কি হয় মুদ্ৰাৰ মূল্য কমি যায় দৰ স্তৰ বাঢ়ি যায় তাৰ বিপৰীতে মুদ্ৰাৰ মূল্য কমি যায় এনে এক যেটো অৱস্থা হেতু কোৱা গৈছিল মুদ্ৰাস্ফীতি সোৱা মুদ্ৰাস্ফীতি কি কোনো এখন দেশৰ অৰ্থনীতিত যেতিয়া বস্তুৰ মূল্য বৃদ্ধি পায় মানে বুজি পাইছা দাম বৃদ্ধি হোৱাৰ কথা কৈছে তাৰ বিপৰীতে কি হ'ব মুদ্ৰাৰ মূল্য কমি যায় এই দুটা তোমালোকে কি ওয়াৰ্ড মনত ৰাখিবা গম পাইছা এটা হৈছে কি মূল্য বৃদ্ধি তাৰ বিপৰীতে 2 নম্বৰ কি ওয়াৰ্ডটো হৈছে মুদ্ৰাৰ মূল্য হ্ৰাস পায় আৰু কেনে ধৰণে একেৰাহে বা অবিৰতভাৱে যেতিয়া এখন অৰ্থনীতিত যেটো মূল্য বৃদ্ধি হয় তাৰ বিপৰীতে মুদ্ৰাৰ মূল্য যেতিয়া কমি যাব তেনে অৱস্থা কোৱা গৈছে মুদ্ৰাস্ফীতি হল ইয়াৰ পিছত চাও মুদ্ৰাস্ফীতিৰ কাৰণবোৰ কি মুদ্ৰাস্ফীতিৰ দুটা প্ৰধান বা মূল কাৰণ পাইছিলো আমি হয়নে চাহিদাজনিত কাৰণ আছিল এটা ডিমান্ড পুল ইনফ্লেশন আৰু আনটো আছিল ব্যয়জনিত কাৰণ কষ্ট পুল ইনফ্লেশন হয়নে চাও মুদ্ৰাস্ফীতিৰ প্ৰধান দুটা কাৰণ এটা হৈছে চাহিদাজনিত আনটো ব্যয়জনিত মনত পৰিছেনে বাৰু যদি ইয়াতে মাত্ৰ সুধিছে কাৰণ দুটা কি যদি তোমালোকক এক্সপ্লেইন কৰিবলৈ দিয়ে যে চাহিদাজনিত মুদ্ৰাস্ফীতি কাক বোলে বা ব্যয়জনিত বা নতুবা প্ৰশ্নটো যদি এনে ধৰণে দিয়ে যে মুদ্ৰাস্ফীতিৰ দুটা কাৰণ কি ব্যাখ্যা কৰা বা কাক বোলে লিখা তে চাহিদাজনিত মুদ্ৰাস্ফীতি কি আছিল বা ব্যয়জনিত কি আছিল যেতিয়া আমাৰ কি হ'ব বজাৰত যেতিয়া চাহিদা অতিৰিক্ত হৈ থাকিব হয়নে চাহিদা যেতিয়া বাঢ়ি যাব তাৰ বিপৰীতে কি যোগান নাথাকে দ্ৰব্য সামগ্ৰী যদি বজাৰত মজুত বা যোগান দিব নোৱাৰে তেনে এক অৱস্থাত কি হয় আমাৰ চাহিদাজনিত মুদ্ৰাস্ফীতিৰ সৃষ্টি হয় আনতে ব্যয়জনিত কি ব্যয় বিভিন্ন কামত ব্যয় গম পাইছানে মজুৰি বৃদ্ধি কৰিবৰ কাৰণেও যেতিয়া ব্যয় বৃদ্ধি হয় বা যেতিয়া কৰ হিচাপে আমি অতিৰিক্ত চৰকাৰক কৰ দিব লগা হয় তেতিয়াও বস্তু সামগ্ৰীৰ দাম বাঢ়ি যায় হয়নে বা লাভৰ আকাংক্ষাত বা লাভৰ আশাটো কেতিয়াবা ব্যয় বৃদ্ধি হ'ব পাৰে সেই ব্যয়জনিত কাৰণতো বস্তু সামগ্ৰীৰ দাম বাঢ়িব পাৰে তাৰ বিপৰীতে মুদ্ৰাৰ মূল্য হ্ৰাস পাব পাৰে তেনেকুৱা ধৰণৰ অৱস্থা সৃষ্টি হয় কি ধৰণৰ কাৰণত ব্যয়জনিত মুদ্ৰাস্ফীতিৰ কাৰণত ঠিক আছে এই দুটা তোমালকে কাক বোলে লগতে চাই থবা তেতিয়া তোমালকৰ দুটা প্ৰশ্ন এটা প্ৰশ্নতে দুটা প্ৰশ্নৰ কাৰণে তোমালকৰ আনসাৰ প্ৰিপেয়াৰ হৈ যাব ইয়াৰ পিছত দিছে দমিত মুদ্ৰাস্ফীতি কি মুদ্ৰাস্ফীতিৰ দুটা ভাগ আছিল আমি আগতে কাৰণ পঢ়িলো এটা মুদ্ৰাস্ফীতিৰ দুটা ভাগ আছিল এটা হৈছে মুক্ত মুদ্ৰাস্ফীতি আৰু আনটো হৈছে দমিত দুটা ভাগ মুক্তত কি আছিল যত কি হয় সৰকাৰি পক্ষৰ কোনো নিয়ন্ত্ৰণ নাথাকে গম পাইছা আৰু দমিত মুদ্ৰাস্ফীতিত কি আছিল সাধাৰণতে যিকোনো দৰ নিয়ন্ত্ৰণ প্ৰক্ৰিয়াৰে কি কৰে চৰকাৰে দ্ৰব্য সামগ্ৰীৰ দামটো বা দৰ নিয়ন্ত্ৰণ কৰিব পাৰে গম পাইছা হেতু হৈছে দমিত মানে দমাই ৰাখিব পাৰে চাওচোন আমি আনসাৰটো চৰকাৰে বিভিন্ন প্ৰত্যক্ষ ব্যৱস্থাৰ যোগেদি কিছুমান ব্যৱস্থা আছে দৰ নিয়ন্ত্ৰণ কৰা যেনে ধৰণে এটা দিছে যে ৰাজহুৱা বিতৰণ ব্যৱস্থা হেতু এটা ব্যৱস্থাৰ যোগেদিও আমাৰ প্ৰত্যক্ষ চৰকাৰ ব্যৱস্থা ল'ব পাৰে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ বাবে বা দৰ নিৰ্ধাৰণ এইবিলাকৰ যোগেদি কি কৰিব পাৰে দৰ নিয়ন্ত্ৰণ কৰিব পাৰে দৰ নিয়ন্ত্ৰণ মানে কি মুদ্ৰাস্ফীতি হৈ থকা মানে দৰ বাঢ়ি থকা তাক নিয়ন্ত্ৰণ কৰিব পাৰে কোনে পাৰে বুলি কৈছে চৰকাৰে ঠিক আছে তে এনে নিয়ন্ত্ৰণ ব্যৱস্থাই কি কৰিব পাৰে দৰ স্তৰ মুক্ত যেটো মুদ্ৰাস্ফীতিৰ দৰ হে তাতকৈ কি হ'ব পাৰে কমত ৰাখিব পাৰে মুক্ত মুদ্ৰাস্ফীতি মুক্তত কি হয়
মুক্ত মুদ্ৰাস্ফীতিত কি হয় জানানে যে ইয়াত যেহেতু চৰকাৰৰ নিয়ন্ত্ৰণ নাথাকে কাৰণে দৰ বাঢ়ি যাব পাৰে ঠিক আছে কিন্তু দমিত মুদ্ৰাস্ফীতিত এই মুক্ত মুদ্ৰাস্ফীতিৰ তুলনাত দমিত মুদ্ৰাস্ফীতিত কি হ'ব পাৰে দৰ নিৰ্ধাৰণ কৰিব পাৰে দৰটো কমাব পাৰে চৰকাৰে সেইখিনি চৰকাৰৰ নিয়ন্ত্ৰণ থাকে আৰু দৰ স্তৰ কি হ'ব বৃদ্ধিৰ পৰিমাণ হ্ৰাস কৰিব পাৰে আৰু এনে মুদ্ৰাস্ফীতিক দমিত মুদ্ৰাস্ফীতি বুলি বুজি পালা যে কি হ'ব দমিতত চৰকাৰৰ নিয়ন্ত্ৰণৰ যোগেদি দৰ নিয়ন্ত্ৰণ প্ৰক্ৰিয়াৰ যোগেদি উদাহৰণ দিব পাৰে এটা ব্যৱস্থা দৰ নিয়ন্ত্ৰণ ব্যৱস্থাৰ যোগেদি চৰকাৰে কি কৰিব পাৰে মুক্ত মুদ্ৰাস্ফীতিৰ তুলনাত দমিত মুদ্ৰাস্ফীতিত দৰ নিয়ন্ত্ৰণ কৰিব পাৰে বা দৰ হ্ৰাস কৰিব পাৰে তেতিয়া কি হ'ব মুদ্ৰাস্ফীতি কমিব হ্ৰাস পাব হয়নে তেতিয়া কি হ'ব মুদ্ৰাৰ মূল্য যেতিয়া হ্ৰাস পাব মুদ্ৰাৰ মূল্য হ্ৰাস পাব আৰু মুদ্ৰাৰ মূল্য হ্ৰাস পালে কি হ'ব এনে ধৰণৰ অৱস্থাত দমিত মুদ্ৰাস্ফীতি বুলি ক'ব নেক্সট অবিধিগত খণ্ডত শ্ৰমিকৰ সংখ্যা কিমান আছিলে মই কিন্তু কৈ যাওঁতে যদিও এটা প্ৰশ্ন সুধিছে সেই প্ৰশ্নটোৰ লগত সংগতি থকা অন্যটো কি হ'ব পাৰে মই লগত কৈ গৈছো তোমালোকে মন কৰিবা ইয়াত সুধিলে তোমালোকৰ অবিধিগত কিন্তু বিধিগতটো সোধা নাই খণ্ড দুটা আছিলে বিধিগত আৰু অবিধিগত দুটা খণ্ড পাইছিলো আমি হয়নে ইয়াত সুধিছে অবিধিগত খণ্ডত শ্ৰমিকৰ সংখ্যা কিমান বিধিগতত কিমান আছিলে আনসাৰটো মই দিয়ে দিছো তোমালোকক বিধিগতত কিমান আছিলে বিধিগতত আছিলে 10 জন বা তাতকৈ আমি অধিক বুলি ক'ব পাৰো মানে বা তাতকৈ অধিক 10 জনতকৈ অধিক হ'ব পাৰে ঠিক আছে কিন্তু চোৱা ইয়াত তোমালোকে অবিধিগতত কি হয় 10 জনতকৈ কম 10 জনৰ যেটো গোট তাতকৈ কিন্তু কম হয় তাত সেই কাৰণে আমাৰ কিছুমান সামাজিক সুৰক্ষা নাপাইছিলে সাধাৰণতে আমি যিকোনো এটা কৰ্মত নিয়োগ হলে যিখিনি আমি সুৰক্ষা লাভ কৰিব লাগে কোনবিলাক সুৰক্ষাৰ কথা কৈছো আমাৰ বীমা হওক বা যিমানবিলাক স্বাস্থ্যজনিত যিমানবিলাক আমাৰ মেডিকেল ফেচিলিটি থাকে পাইছানে সেইবিলাক মানে স্বাস্থ্যজনিত যিমানবিলাক আমাৰ সুবিধা দিয়া যায় সেইখিনি পায় কিন্তু অবিধিগতত এইবিলাক নাছিলে গতিকে 10 জনতকৈ তাত কি হ'ব সাধাৰণতে কম হয় এটোৱে কৈছে অবিধিগত খণ্ডত শ্ৰমিকৰ সংখ্যা 10 জনতকৈ কম কিন্তু বিধিগতত আকৌ কি হ'ব 10 জনতকৈ অধিক ইয়াত 10 জনতকৈ অবিধিগতত কম ইয়াত দিছে কৰ্মী জনসংখ্যাৰ যেটো অনুপাত কৰ্মী জনসংখ্যাৰ অনুপাতত কি হয় সাধাৰণতে এটা আমি কৰ্মী জনসংখ্যা অনুপাতত এটা আমি ফৰ্মুলা পাইছিলো মুঠ কৰ্মী সংখ্যা তাক কিহেৰে পূৰণ কৰিব লাগিব বাৰু হৰণ কৰিব লাগিব কিহেৰে মুঠ জনসংখ্যাৰ হয়নে মুঠ জনসংখ্যা আপোনাৰ বুজি পাইছানে মুঠ জনসংখ্যা ইয়াত দিয়ে দিছে চোৱা মুঠ জনসংখ্যাৰে আমি হৰণ কৰিব লাগিব হল মানে মুঠ যেটো কৰ্মী জনসংখ্যাৰ অনুপাত হেতু আমি কেনেকৈ পাম মুঠ কৰ্মীক মুঠ জনসংখ্যাৰে হৰণ কৰি 100ৰে পূৰণ কৰিলে আমি এই অনুপাতটো পাব পাৰো এতিয়া কৰ্মী জনসংখ্যাৰ অনুপাতটো মনত আছে নে মুঠ জনসংখ্যাৰ টোটাল আমাৰ যিমান ভাৰতত জনসংখ্যা আছে ধৰি লৈছো 121 কোটি বা অসমত 3 কোটি 12 লাখ কলো মানে এই যেটো মুঠ জনসংখ্যা সেই মুঠ জনসংখ্যাৰ কিমানজন লোক কৰ্মী কিমানজনে এতিয়া বনোৱা হিচাপে কাম কৰি আছে সেইখিনি কথা কৈছে সেই যেটো অনুপাত সেই অনুপাতটো আমি পাব পাৰো মুঠ কৰ্মী আৰু মুঠ জনসংখ্যাৰে হৰণ কৰি 100ৰে পূৰণ কৰিলে আমি কৰ্মী জনসংখ্যাৰ অনুপাত মানে জনসংখ্যাৰ মুঠ জনসংখ্যাৰ কিমান লোক কৰ্মী কিমানে কৰ্মসংস্থাপনৰ সুবিধা পাইছে কাম কৰি আছে সেইখিনি নেক্সট চাও বহনক্ষম উন্নয়নৰ সংজ্ঞাটো কোনখন আয়োগে কেতিয়া আগবঢ়াইছিলে মনত পৰিছেনে বহনক্ষম উন্নয়ন পঢ়িছিলো তাত কোনখন আয়োগ আছিলে আয়োগখনৰ নাম কি আৰু কিমান চনত আছিলে ব্ৰুকলেণ্ড কমিশন এখন আছিলে হয়নে ব্ৰুকলেণ্ড কমিশন বা এখনক কয় পৰিৱেশ আৰু উন্নয়ন বিশ্ব আয়োগ এনভাইৰনমেন্ট এণ্ড ডেভেলপমেন্ট World Environment and Development Commission 1987 চনটো হৈছে 1987 আৰু কমিশনখনৰ নাম হৈছে ব্ৰুকলেণ্ড কমিশন World Environment and Developing Commission World Environment and Development Commission বুলি ক'ব পাৰো ইয়াৰ পিছত চোৱা পৰিৱেশ চিন্তাবিদ সকলে মানুহৰ চিন্তা আৰু কৰ্মৰ মূল তন্ত্ৰ কি হোৱাটো বিচাৰিছিলে তো কোট পাইছিল বাৰু মোক কোৱাচোন আনসাৰটো লৈ যোৱা আগতে আমি কোট পঢ়িছিল এটা মূল মন্ত্ৰৰ বিষয়ে পঢ়িছিল মূল মন্ত্ৰ আছিল পৰিৱেশ চিন্তাবিদ সকল যিসকল পৰিৱেশ কৰ্মী আছে বা পৰিৱেশৰ লগত জড়িত চিন্তাবিদ আছে তেওঁলোকে কি মূল মন্ত্ৰ আগবঢ়াইছিল গোটেই বিশ্বক কেন্দ্ৰ কৰি এটা মূল মন্ত্ৰ আগবঢ়াইছিল
ক'ত পঢ়িছিলো আমি আৰু এই মূল মন্ত্ৰৰ যোগেদিহে আমি সেউজ অৰ্থনীতিত আমি পাইছিলো সেউজ অৰ্থনীতি আমি গঢ় দিব পাৰো মূল মন্ত্ৰটো কি আছিলে বাৰু মনত পৰিছেনে মূল মন্ত্ৰটো আছিলে থিংক গ্লোবেলি এক্ট লোকেলি বুজিছা এইটো আছিলে মূল মন্ত্ৰ আৰু অসমীয়াত ক'বলৈ হ'লে চিন্তা বিশ্বব্যাপী হওক কাৰ্যপন্থা স্থানীয় হওক স্থানীয় পৰ্যায়ৰ পৰাই আমি পৰিৱেশৰ সুৰক্ষাৰ হেতু বা পৰিৱেশৰ ভাৰসাম্যতাৰ হেতু আমি কি কৰিব লাগিব যে এটা চিন্তা চৰ্চা স্থানীয়ভাৱে আমি কৰিব লাগিব যাৰ পৰিণাম আমি বিশ্বব্যাপী লাভ কৰিব পাৰিম হলনে সেইকাৰণে কৈছে আমাৰ গোটেইবিলাক একেলগে আমি সকলোৱে চিন্তা কৰিম বিশ্বব্যাপী কিন্তু আমি কাম কৰিব লাগিব আমি স্থানীয়ভাৱে লোকেলি আমি যেতিয়া আমাৰ পৰ্যায়ৰ পৰা আমি যেতিয়া কাম কৰি যাম তেতিয়া আমি গোটেই বিশ্বই একগোট হৈ এখন ধুনীয়া সুন্দৰ পৰিৱেশৰ ভাৰসাম্যতা থকা বা পৰিস্থিতিতন্ত্ৰৰ প্ৰতি ভাবুকিৰ সৃষ্টি নোহোৱা এখন খুব সুন্দৰ আমি কি কৰিব পাৰিম বিশ্ব গঠন কৰিব পাৰিম এইকাৰণে কৈছে যে কি থিংক গ্লোবেলি বাট এক্ট লোকেলি আমি মূল মন্ত্ৰটো অকল লিখিলেই হ'ল চিন্তা বিশ্বব্যাপী হওক কাৰ্যপন্থা স্থানীয় এইটো আছিলে মূল মন্ত্ৰ হ'ল এইখিনি আছিলে তোমালোকৰ মুঠ প্ৰশ্ন অনুশীলনীৰ যিমানবিলাক চমুটোকা আছিল আৰু 1 নম্বৰ বা 2 নম্বৰ বা ইয়াতে 3 নম্বৰীয়া প্ৰশ্নৰ দুই এটা হ'ব পাৰে বিশেষভাৱে ইয়াতে 1 আৰু 2 নম্বৰীয়া প্ৰশ্নবিলাক আছে অতি চমু উত্তৰ আৰু চমু উত্তৰবিলাক তোমালোকৰ এই হিতান্তত পাবা নেক্সট হিতান্তত আমি যিমানবিলাক আমাৰ লং কুৱেশ্যন হ'ব পাৰে এইটো পাঠৰ পৰা সেইখিনি আমি আলোচনা কৰিম কিন্তু এটা বিশেষ কথা এইখিনিতে তোমালোকক কৈ থওঁ এইখিনি যদিও আমি প্ৰশ্ন উত্তৰ ডাইৰেক্ট তোমালোকক দি গৈছো প্ৰত্যক্ষভাৱে ইয়াতে লিখি থোৱা আছে ইয়াৰ পৰা কিন্তু এই 1 নম্বৰীয়া প্ৰশ্নবিলাকৰ পৰা তোমালোকৰ MCQ হ'ব পাৰে তা বৰ্তমান সময়ত যিমানবিলাক মাল্টিপল চইচ বেসড কোৱেশ্চন হেবিলাকৰ ওপৰত বিশেষ গুৰুত্ব দিয়া গৈছে গতিকে তোমালোকে কথাখিনি ভাল ধৰণে বুজিবলৈ যত্ন কৰিবা আৰু মনত ৰাখিবা তেতিয়া আমি যিকোনো ইয়াৰ পৰা আনসাৰছখিনি দিয়া আছে সেইখিনিৰ পৰা আমি MCQ কোৱেশ্চনৰ আনসাৰো আমি কৰি যাব পাৰিম আশা কৰিছো তোমালোকৰ এই কোৱেশ্চন আনসাৰছ যেটো সেশন এই সেশনটো তোমালোকৰ ভাল লাগিলে নেক্সট পুনৰ এটা সেশনৰ হৈতে লং কুৱেশ্চনখিনিৰ হৈতে যিবিলাক দীঘল আমাৰ প্ৰশ্ন উত্তৰ আছে সেইখিনিৰ হৈতে তোমালোকক লগ পোৱাৰ আশাৰে আজিলৈ আহো থ্যাংক ইউ